নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত বয়পল দাস বিশিষ্ট লোকশিল্পী মৃদুল কুমাৰ দাসলৈ 2025 বৰ্ষৰ বকুল বন বঁটা প্ৰদান নিউজ নাইট ৰিপৰ্ট বকুল বন ন্যাস অসম আৰু অসম বকুল বন সমাজৰ উদ্যোগত যোৰহাটৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বকুল বন কবি পদ্মশ্ৰী আনন্দ চন্দ্ৰ বৰুৱাৰ পবিত্ৰ স্মৃতিত বকুল বন বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। নমস্কাৰ, মই শ্ৰী মৃদুল কুমাৰ দাস তেজপুৰৰ পৰা আজি এই বকুল বন ন্যাসৰ আজি যি বঁটা প্ৰদান অনুষ্ঠান আছিলে তালৈ মই আমন্ত্ৰিত হৈ আহিছোঁ আৰু মই আজি অসম্ভৱ আনন্দ তথা উৎসাহ অনুভৱ কৰিছোঁ। এই বঁটা মই পোৱাৰ যোগ্য নহয় বুলি ভাবোঁ নিজকে, তথাপি আপোনালোকৰ মৰম আশীৰ্বাদত মই এই অনুষ্ঠানত আজি উপস্থিত হ'বলৈ পাইছোঁ। তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ আৰু মই বকুল বন ন্যাসক সুদূৰ ভৱিষ্যতে মনত ৰাখিম আৰু তেওঁলোকক মই সদায় শ্ৰদ্ধা জনাম। বিশেষকৈ মই বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাদেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেখেতৰ কবিতাসমূহ মই কিছু পাঠ কৰিছিলোঁ বা অধ্যয়ন কৰিছোঁ যদিও আৰু বাকীসকল যিসকল কবিতা আছে মই সকলো অধ্যয়ন কৰি মই তেওঁৰ কবিতাৰ প্ৰেৰণাৰে আৰু আগবাঢ়িবলৈ চাম জীৱনত। আপোনাৰ মনৰ অনুভৱ কেনেকুৱা আৰু আগন্তুক দিনত আপুনি কিবা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নেকি আপোনাৰ এই শিল্পী সত্তাক আগুৱাই নিয়াৰ ক্ষেত্ৰত? মই বঁটা প্ৰাপ্ত কৰি আজি মই অসম্ভৱ আনন্দ অনুভৱ কৰিছোঁ আৰু মই নৱপ্ৰজন্মৰ বাবে এটা কথাই ক'ব বিচাৰোঁ যে লোক সংস্কৃতি আমাৰ অসমৰ সংস্কৃতিৰ মূল ভেটি। এই লোক সংস্কৃতিৰ অবিহনে আমি কোনো সাংস্কৃতিক দিশত আগবাঢ়িব নোৱাৰোঁ বুলি ভাবোঁ আৰু তেজপুৰৰ হৈ মই আহি আজি মই সঁচাকৈ অসম্ভৱ আনন্দ অনুভৱ কৰিছোঁ। তেজপুৰৰ শিল্পী দুজনা মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈকো এই সময়ত এই মুহূৰ্তত মই প্ৰণাম জনাইছোঁ আৰু মই আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ আৰু মই যাতে ভৱিষ্যতে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে মই প্ৰচেষ্টা চলাম সদায়। আৰু মই যি আধৰুৱা মোৰ কলা সংস্কৃতি আছিলে সেইসকল মই সম্পূৰ্ণ কৰিম বুলি আজি এক সৰু সুৰাকৈ প্ৰতিজ্ঞাই কৰিছোঁ মই যাতে আৰু ৰাইজৰ বাবে কিবা কিবি কৰি যাব পাৰোঁ সকলোৰে হয়। উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ বিশিষ্ট লোকশিল্পী মৃদুল কুমাৰ দাসক 32 বৰ্ষৰ বঁটাটি প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে এই বৰ্ষৰ বঁটাটি প্ৰদান কৰে। আজি আমাৰ 2004 চনৰ পৰা যি ঐতিহ্য আমি ৰক্ষা কৰি আহিছোঁ অসম বকুল বন সমাজ আৰু বকুল বন ন্যাস অসমে মিলি আমি যি বকুল বনৰ বঁটা প্ৰদান কৰি আহিছোঁ, এই বছৰ এই বঁটা 32 বৰ্ষত প্ৰদান কৰা হ'ল তেজপুৰৰ বিশিষ্ট লোকশিল্পী শ্ৰী মৃদুল কুমাৰ দাস ডাঙৰীয়ালৈ। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই এই বৰ্ষত এই বঁটাটি প্ৰদান কৰি আমাক কৃতাৰ্থ কৰিলে। বিভিন্ন গুণী জ্ঞানীজনৰ উপস্থিতিত শ্ৰীযুত মৃদুল কুমাৰ দাস যিজনে নিজে লোকবাদ্যসমূহৰ নিৰ্মাণ কৰে, লোকবাদ্যসমূহ বজায় আৰু তাতকৈ ডাঙৰ কথা তেখেতে পৰৱৰ্তী প্ৰজন্মলৈ এই বাদ্যসমূহৰ আৰু লোকগীতসমূহৰ সংবহনৰ বাবে শিক্ষণৰ কামটো নিয়মিতভাৱে কৰি আছে। গতিকে আমি আজি অতি কৃতাৰ্থ। মোৰ লগতে আমাৰ বকুল বন সমাজৰ সভানেত্ৰী ডক্টৰ নীলিমা বৰা উপস্থিত আছে। আমি আচলতে অতি সুখী যে এই ঐতিহ্য বা পৰম্পৰাটো আমি যোৰহাটীয়া ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতাত আজি বহুতখিনি যোৰহাটৰ গুণী জ্ঞানী ব্যক্তি উপস্থিত আছিল আৰু তেখেতসকলৰ সহায় সহযোগিতাত আমি আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ। আশা কৰিম এই পৰম্পৰাটো সুদৃঢ়ভাৱে পৰৱৰ্তী সময়ত আগবাঢ়ি গৈ থাকিব। ডক্টৰ নীলিমা বৰাই সঞ্চালনা কৰা সভাত সম্পাদক ডক্টৰ জ্যোতিময় বৰদলৈ, অসম বকুল বন সমাজ ডক্টৰ সৌমিত্ৰ পূজাৰী, সভাপতি দিগন্ত প্ৰকাশ গোস্বামী, সম্পাদক বকুল ন্যাস প্ৰমুখ্যে ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত আছিল। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।